Hey guys, welcome back again. তো বহু দিনৰ বিৰতিৰ মূৰত পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ আৰু আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল দি গাঁৱলীয়া ল'ৰা। তো বন্ধুসকল আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং এইকাৰণে ইণ্টাৰেষ্টিং যে আজি মই এটা প্ৰেংক কল কৰিম আৰু প্ৰেংক কল কৰিম পাপু MDR। তো আপোনালোকে পাপুৰ MDRক চিনি পায় আৰু এক্সট্ৰাকৈ মই আপোনালোকক পৰিচয় কৰি দিবলৈ আৰু কোনো প্ৰয়োজন নাই। তো বন্ধুসকল আজি ভিডিঅ'টো খুব এক্সাইটিং। তো আপোনালোকে চাই খুব ভাল পাব কাৰণ ভিডিঅ'টো খুব ফানি হ'ব। তো গাইজ ষ্টাৰ্টিঙৰ পৰা শেষ মুহূৰ্তলৈকে ভিডিঅ'টো চাই যাব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেললৈ আহিছে নিজৰ ফেমিলি বুলি কৈছোঁ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' হেল্ল' পাপু নেকি? মই জালুগুটিৰ পৰা ক'লোঁ। আপোনাৰ বোলে বাইকখন বিক্ৰী কৰিব? কোনে কৈছে? না আপোনাৰ বাইকখন বিক্ৰী কৰিব? পাৰিম। মানে মই যোৱাকালি সন্ধিয়া কথাটো গম পাইছিলোঁ। তো কিমানত বিক্ৰী কৰিব? এখন আপোনাৰ 95 লাগিব। 95 নেকি? মই কেজি 20 টকাকৈ দিব পাৰিম। হা? মই বোলো কেজি 20 টকাহে দিব পাৰিম। এনেই লৈ যোৱা সেয়া। লাগিলে 2 টকা এটা বঢ়াই দিম আৰু। আপুনি যদি প্ৰব্লেম হৈছে তেনেহ'লে মই 20 টকা ঠাইত আপোনাৰ 10 টকা এটা লগাই দিছোঁ দিয়ক, 30 টকাকৈ দিম। এনেই লৈ যাবা। আজিকালি যুগত কোনেনো এনে বস্তু দিয়ে কওকচোন বাৰু? মানুহক মই বস্তুবিলাক এনেই দিয়ে ভাল পাওঁ। আপুনি মানে দানবীৰ? হয়। বহুত ভাল লাগিল দেই, ইমান ডাঙৰ এজন চেলিব্ৰিটি মানুহৰ মুখৰ পৰা শুনিলোঁ দানবীৰ বুলি। ৱাও, মনটো একদম ইলু হৈ গ'ল। কাম এটা কৰা, মাথাত ঠাণ্ডা পানী ঢালি লোৱা, এতিয়া ভাল লাগিব আৰু ভাল লাগিব। মইতো একদম আপোনাক ইমান ধুনীয়া এটা প্ৰাইজ দিছোঁ, মানে কেজি যিহেতু বৰ্তমান মানে 20 টকা চলি আছে, মই আপোনাক 10 টকা লগাই দিছোঁ। আপুনি 10 টকাটোকো ল'বলৈ বেয়া পাইছে। আপুনি সেই পইচাটো আপুনি কাম এটা কৰক, আপুনি বৰ্তমান ক'ভিডৰ চিটুৱেশ্যন আপুনি কাৰোবাক কিবা এটা দিব পাৰিব। তুমি দিয়া সেইটো 10 টকাটো। নহয়, আপুনি দিলে বেছি ভাল লাগিব কাৰণ আপুনি এজন চেলিব্ৰিটি মানুহটো। হয় নেকি? মোৰ মানে আপুনি জানে জালুগুটি এৰিয়াত মোক চিনি নোপোৱা কোনো এজন ব্যক্তি নাই। যিহেতু মই চাউৰি অনা ন, মানে মোৰ ভাঙা টিঙৰ ব্যৱসায় আছেতো। যিহেতু মোৰ জালুগুটি এৰিয়াত ভাঙা টিঙৰ ব্যৱসায় আছেতো, মানে মোৰ তলত মিনিমাম 30-40জন লোক কাম কৰে। তো মই বোলে আপোনাৰ কথাটো শুনিলোঁ যে আপুনি বোলে আপোনাৰ বাইকখন বিক্ৰী কৰিব। তো মই কেজি 20 টকা ঠাইত আপোনাক 10 টকাকৈ মানে অতিৰিক্তভাৱে লগাই 30 টকাকৈ দিছোঁ। ইমান দিন এটা অফাৰ আপুনি লৈ লওক। হয় নেকি? ঈদৰ অফাৰ দিছা নেকি? একদম ঈদৰ অফাৰ। আপুনি ঠিকেই ক'ব গৈছে, ঈদৰ অফাৰ। ভাল লাগিছে শুনি এতিয়া। আহিবা লৈ যাবা। গাড়ীখন কেতিয়া আনিব যাম? আজি আহা তুমি, এতিয়া আহিলে এতিয়া পাবা, কাইলৈ আহিলে কাইলৈ পাবা, যেতিয়া আহা আৰু। এতিয়া গ'লে আপুনি পুলিচৰ পিটন খাম নেকি আপোনাৰ? পুলিচ নাহেতো। নহয়, আপোনাৰ মানে কি জালুগুটি আপোনালোকৰ তাততো ৰেড জোন চলি আছে ন, আৰু এনেই অলপ চিটুৱেশ্যন বেয়া, আৰু তাতে এনেই বিনা কাৰণত যদি টাউন খাই লওঁ মানুহজনীও অলপ কষ্ট পাব নহয়। এতিয়া ৰেড জোন খুলি দিলতো। আচ্ছা। তো গাড়ীখন আপোনাৰ কিমান দিন হ'ল আপোনাৰ? গাড়ীখন মোৰ বেছি দিন হোৱা নাই, আজি 5 দিনমান হৈছে। আচ্ছা। এনে গাড়ীখনৰ লগত ঈদ বুলি কিবা বস্তু ফ্ৰী পাম নেকি আপোনাৰ? ঈদ বুলি আজি গাড়ীখনৰ লগত কিবা বস্তু ফ্ৰী পাম নেকি? পাবা 100 মান। আপুনি ইনচাল্ট কৰিছে? নাই, পাবা 100 মান বুলি কৈছো। মানে তুমি কি ভাবিলা 100 বুলি ভাবিছা? মই 100 টকাৰ কথা কৈছো। 100 মই ভাবিছো 100 প্ৰথম বুলি ভাবিছিলো আপোনাৰ। 100 ইমান এজন মানে চেলিব্ৰিটি মানুহৰ মুখত 100 বুলি ক'লে একদম মানে পৃথিৱীখন উল্টা হোৱা যেন লাগে আৰু। ঠিকে আছে, আপোনাৰ মই অফাৰটো মই একদম মানি লৈছোঁ, নিশ্চয় ল'ম মই। মোৰ বহুত ভাল লাগিছে কাৰণ আপুনি বাইকখনটো বিনামূলীয়াত দিবই, তাৰ লগতে আপুনি 100 টকা এটা দিব, মানে পেট্ৰল ভৰাব দিব আপুনি জালুগুটি পৰা মানে আলোচ চলাবৰ কাৰণে। 98 হয় পেট্ৰলৰ দামটো। আপুনি আমাক মটন খাব দিছে আৰু। বহুত ভাল লাগিল, ধন্যবাদ। প্ৰব্লেম আছে নেকি আপোনাৰ? হ'ব দিয়া, আহিবা, মই অলপ বিজি হৈ আছো বুজিছা। ঠিক আছে বাৰু, থেংক ইউ। আহিবা। মই কাইলৈ গৈ গাড়ীখন লৈ আছো। আহিবা। ঠিক আছে, থেংক ইউ।